চাৰিটা দশক ধৰি টাই আহোম জনগোষ্ঠীয়ে জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবী জনাই আহিছে আৰু আমি টাই আহোম যুৱ পৰিষদ চমুকৈ টাই পাই আমি দীৰ্ঘদিন ধৰি ইয়াৰ দাবীত আমি সংগ্ৰাম পৰিচালনা কৰি আহিছো আৰু বিগত দুটাকৈ লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত বিজেপি দলে আমাক প্ৰতিশ্ৰুতি দিছিল যদি তেখেতসকলে শাসনৰ গাদীলৈ আহে আমাক জনজাতিকৰণ কৰিব। চাৰিটাকৈ নিৰ্বাচনত ভোট লৈ জয়ী হল, ক্ষমতালৈ আহিলে, কিন্তু প্ৰতিশ্ৰুতি পাহৰি আমাক প্ৰতাৰণা কৰিলে। গতিকে প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণা বহুত হল। এই প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণাৰ প্ৰতিবাদত আজি সমগ্ৰ অসমজুৰি জিলা আৰু মহকুমা সদৰসমূহত আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী টাই পাই ৰূপায়ণ কৰিছে। আমি বিজেপি দলৰ প্ৰতাৰণা প্ৰতিবাদ কৰিলে আজি আমি সমবেত হৈছো আৰু এই প্ৰতিবাদ স্থলীৰ পৰা আমি সকীয়াই দিব বিচাৰিছো যে লোকসভা নিৰ্বাচনৰ পূৰ্বে টাই আহোমসকলক জনজাতিকৰণ কৰক, তাৰ বাবে লাগিলে ৰাষ্ট্ৰপতিয়ে অধ্যাদেশ জাৰি কৰক, আমাক জনজাতিকৰণ লাগিবই। অন্যথা কিন্তু 2024 চনত এই প্ৰতাৰণা প্ৰতিবাদ আমি বেলটৰ যোগেদি দিম আৰু লগতে বিজেপি দলক ভোট নিদিবৰ বাবে 5 লাখ প্ৰচাৰপত্ৰ আমাৰ গাঁৱে গাঁৱে বিতৰণ কৰিবলৈ টাই পাই উদ্যোগ গ্ৰহণ কৰিম। বিধানৰ আপোনাতকৈ দুৰ্ভাগ্যজনক বিষয় ঠিকেই কৈছে আপুনি যে টাই আহোম জনগোষ্ঠীৰ যিসকল জনপ্ৰতিনিধি, যিসকলে টাই আহোম জনগোষ্ঠীৰ নামত টিকেট লৈছে, যিসকলে মন্ত্ৰী বিধায়ক সাংসদ হৈছে, তেওঁলোকে জনগোষ্ঠীটোৰ হৈ উপযুক্ত স্থানত উপযুক্ত তেওঁলোকে কিন্তু মাত মতা নাই। এইটো অতি দুৰ্ভাগ্যজনক কথা আৰু এই ক্ষেত্ৰত অনাগত দিনত যিসকল নীৰৱ নিমাত বোবা আমাৰ জনপ্ৰতিনিধি আছে তেখেতসকলৰ ক্ষেত্ৰতো আমাৰ সচেতন টাই আহোম জনগোষ্ঠীয় ভোটাৰে কিন্তু সঠিক সিদ্ধান্ত ল'ব বুলি আমি কিন্তু আশা প্ৰকাশ কৰিছো। চাৰিটা দশক ধৰি টাই আহোম জনগোষ্ঠীয়ে জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবী জনাই আহিছে আৰু আমি টাই আহোম যুৱ পৰিষদ চমুকৈ টাই পাই আমি দীৰ্ঘদিন ধৰি ইয়াৰ দাবীত আমি সংগ্ৰাম পৰিচালনা কৰি আহিছো আৰু বিগত দুটাকৈ লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত বিজেপি দলে আমাক প্ৰতিশ্ৰুতি দিছিল যদি তেখেতসকলে শাসনৰ গাদীলৈ আহে আমাক জনজাতিকৰণ কৰিব। চাৰিটাকৈ নিৰ্বাচনত ভোট লৈ জয়ী হল, ক্ষমতালৈ আহিলে, কিন্তু প্ৰতিশ্ৰুতি পাহৰি আমাক প্ৰতাৰণা কৰিলে। গতিকে প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণা বহুত হল। এই প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণাৰ প্ৰতিবাদত আজি সমগ্ৰ অসমজুৰি জিলা আৰু মহকুমা সদৰসমূহত আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী টাই পাই ৰূপায়ণ কৰিছে। আমি বিজেপি দলৰ প্ৰতাৰণা প্ৰতিবাদ কৰিলে আজি আমি সমবেত হৈছো আৰু এই প্ৰতিবাদ স্থলীৰ পৰা আমি সকীয়াই দিব বিচাৰিছো যে লোকসভা নিৰ্বাচনৰ পূৰ্বে টাই আহোমসকলক জনজাতিকৰণ কৰক, তাৰ বাবে লাগিলে ৰাষ্ট্ৰপতিয়ে অধ্যাদেশ জাৰি কৰক, আমাক জনজাতিকৰণ লাগিবই। অন্যথা কিন্তু 2024 চনত এই প্ৰতাৰণা প্ৰতিবাদ আমি বেলটৰ যোগেদি দিম আৰু লগতে বিজেপি দলক ভোট নিদিবৰ বাবে 5 লাখ প্ৰচাৰপত্ৰ আমাৰ গাঁৱে গাঁৱে বিতৰণ কৰিবলৈ টাই পাই উদ্যোগ গ্ৰহণ কৰিম। বিধানৰ আপোনাতকৈ দুৰ্ভাগ্যজনক বিষয় ঠিকেই কৈছে আপুনি যে টাই আহোম জনগোষ্ঠীৰ যিসকল জনপ্ৰতিনিধি, যিসকলে টাই আহোম জনগোষ্ঠীৰ নামত টিকেট লৈছে, যিসকলে মন্ত্ৰী বিধায়ক সাংসদ হৈছে, তেওঁলোকে জনগোষ্ঠীটোৰ হৈ উপযুক্ত স্থানত উপযুক্ত তেওঁলোকে কিন্তু মাত মতা নাই। এইটো অতি দুৰ্ভাগ্যজনক কথা আৰু এই ক্ষেত্ৰত অনাগত দিনত যিসকল নীৰৱ নিমাত বোবা আমাৰ জনপ্ৰতিনিধি আছে তেখেতসকলৰ ক্ষেত্ৰতো আমাৰ সচেতন টাই আহোম জনগোষ্ঠীয় ভোটাৰে কিন্তু সঠিক সিদ্ধান্ত ল'ব বুলি আমি কিন্তু আশা প্ৰকাশ কৰিছো। চাৰিটা দশক ধৰি টাই আহোম জনগোষ্ঠীয়ে জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবী জনাই আহিছে আৰু আমি টাই আহোম যুৱ পৰিষদ চমুকৈ টাই পাই আমি দীৰ্ঘদিন ধৰি ইয়াৰ দাবীত আমি সংগ্ৰাম পৰিচালনা কৰি আহিছো আৰু বিগত দুটাকৈ লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত বিজেপি দলে আমাক প্ৰতিশ্ৰুতি দিছিল যদি তেখেতসকলে শাসনৰ গাদীলৈ আহে আমাক জনজাতিকৰণ কৰিব। চাৰিটাকৈ নিৰ্বাচনত ভোট লৈ জয়ী হল, ক্ষমতালৈ আহিলে, কিন্তু প্ৰতিশ্ৰুতি পাহৰি আমাক প্ৰতাৰণা কৰিলে। গতিকে প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণা বহুত হল। এই প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণাৰ প্ৰতিবাদত আজি সমগ্ৰ অসমজুৰি জিলা আৰু মহকুমা সদৰসমূহত আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী টাই পাই ৰূপায়ণ কৰিছে। আমি বিজেপি দলৰ প্ৰতাৰণা প্ৰতিবাদ কৰিলে আজি আমি সমবেত হৈছো আৰু এই প্ৰতিবাদ স্থলীৰ পৰা আমি সকীয়াই দিব বিচাৰিছো যে লোকসভা নিৰ্বাচনৰ পূৰ্বে টাই আহোমসকলক জনজাতিকৰণ কৰক, তাৰ বাবে লাগিলে ৰাষ্ট্ৰপতিয়ে অধ্যাদেশ জাৰি কৰক, আমাক জনজাতিকৰণ লাগিবই। অন্যথা কিন্তু 2024 চনত এই প্ৰতাৰণা প্ৰতিবাদ আমি বেলটৰ যোগেদি দিম আৰু লগতে বিজেপি দলক ভোট নিদিবৰ বাবে 5 লাখ প্ৰচাৰপত্ৰ আমাৰ গাঁৱে গাঁৱে বিতৰণ কৰিবলৈ টাই পাই উদ্যোগ গ্ৰহণ কৰিম। বিধানৰ আপোনাতকৈ দুৰ্ভাগ্যজনক বিষয় ঠিকেই কৈছে আপুনি যে টাই আহোম জনগোষ্ঠীৰ যিসকল জনপ্ৰতিনিধি, যিসকলে টাই আহোম জনগোষ্ঠীৰ নামত টিকেট লৈছে, যিসকলে মন্ত্ৰী বিধায়ক সাংসদ হৈছে, তেওঁলোকে জনগোষ্ঠীটোৰ হৈ উপযুক্ত স্থানত উপযুক্ত তেওঁলোকে কিন্তু মাত মতা নাই। এইটো অতি দুৰ্ভাগ্যজনক কথা আৰু এই ক্ষেত্ৰত অনাগত দিনত যিসকল নীৰৱ নিমাত বোবা আমাৰ জনপ্ৰতিনিধি আছে তেখেতসকলৰ ক্ষেত্ৰতো আমাৰ সচেতন টাই আহোম জনগোষ্ঠীয় ভোটাৰে কিন্তু সঠিক সিদ্ধান্ত ল'ব বুলি আমি কিন্তু আশা প্ৰকাশ কৰিছো।